যিহেতু আমি এইটো দৰং জিলাৰ সংখ্যালঘু সংগঠনসমূহৰ সমন্বয় ৰক্ষী সমিতিৰ পৰা যিটো আমি সভা আহ্বান কৰিছিলোঁ গতিকে আজিৰ সভাৰ মূল উদ্দেশ্যসমূহ আছিল যে আমাৰ যিটো সংখ্যালঘু উদ্যোগ মানে উদ্যোগিত অঞ্চলসমূহ যি ধৰণৰ তাৰমানে আপোনাৰ বাল্য বিবাহ কুসংস্কাৰ আপোনাৰ বিভিন্ন ধৰণৰ ইতিমধ্যে যে আমাৰ এই বৃহত্তৰ আমাৰ মানে দৰং ডিষ্ট্ৰিক্টৰ ড্ৰাগছৰ এটা প্ৰচলিত বেছি হৈছে এই বিষয়সমূহ লৈ আমি সামৰি এটা আমাৰ মাজত এটা আত্মসমালোচনা হ'ব লাগে সেই বিষয়বিলাক লৈ আমি এটা আলোচনা কৰিছিলোঁ আৰু ইয়াৰ লগত আৰু কেইবাটাও আমি বিষয় ইয়াত যোগ কৰিছিলোঁ কাৰণ যিটো সিদিনা এটা 28 তাৰিখে এটা ঘটনা হৈছিল খাৰপটীয়া সেইটো হোৱাৰ পিছত কিন্তু মানে এটা গো হত্যালৈ তাৰমানে এটা আকিকা এটা হৈছিল হোৱাৰ পিছত তাৰমানে কেইবাটাও অৰ্গেনাইজেশ্যনে এফআইআৰ কৰিলে এফআইআৰ কৰাৰ পিছত মানুহজনক শিক্ষকজনক ফৰৱাৰ্ড কৰিছে কিন্তু তাৰ পৰৱৰ্তী সময়ত আমি দেখা পাইছোঁ ছ'চিয়েল মিডিয়া মানে ফেচবুকত মানে কথাবিলাক যেনেকৈ আমি ভাবিব লাগে আমি উল্টাকৈ যেনেকৈ লিখা মেলা আমি দেখা পাইছোঁ তাৰমানে যিটো গৈছে এজ পাৰ ল যিটো গো সুৰক্ষা আইনৰ অধীনত গৈছে গতিকে তাৰপিছত যদি আমি বিষয়টো আমি চাওঁ যে যি ধৰণৰ মানে কিছুমান ধৰণৰ যিটো শান্তি সম্প্ৰীতি বিনষ্ট কৰা কোনো ধৰণৰ কথা যদি আমি কোৱা হয় আমাৰ মাজত যিটো ভাতৃত্ববোধ শান্তি সম্প্ৰীতি বিনষ্ট হ'ব গতিকে সেই বিষয়টো যাতে অনাগত সময়ত নহয় গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ যে এটা কথা কিন্তু সক্ৰেটিছে এটা কথা কৈছে য'ত গ'লে তোমাৰ সন্মান নাই তুমি তাতে নাযাবা য'ত গ'লে তোমাৰ সন্মান নাই তুমি নগ'লেই হ'ল তোমাকতো কোনোৱে মাতি লৈ যোৱা নাই আৰু আমি আৰু এটা বিষয় আলোচনা কৰিছোঁ ইতিমধ্যে তাৰমানে এই আমাৰ যিটো আমি যেতিয়া আমাৰ ঈদত আমি তেনেকুৱা সিহঁতে আহি আমাক কোনো ধৰণৰ ডিষ্টাৰ্ব নকৰে আমি যেতিয়া ধৰ্মীয় সভা কৰোঁ তাতে সিহঁতে ডিষ্টাৰ্ব নকৰে কিন্তু আমাৰ মানুহখিনিয়ে যিহেতু আমাৰ খাৰপেটীয়া বৃহত্তৰ খাৰপেটীয়াত পূজা বা আপোনাৰ ৰাস হেৰি হয় আপোনাৰ অষ্টমী মেলা হয় দুৰ্গা পূজা হয় ইয়াত কিন্তু অদৰকাৰীভাৱে মানুহ আমাৰ সংখ্যালঘু মানুহখিনি গৈ এটা ভিৰ কৰে এটা পৰিৱেশ এটা বিনষ্ট হয় এটা গেদাৰিং এটা হয় যাৰ বাবে এটা মানে অসুবিধাৰ সৃষ্টি হয় আৰু সিহঁতৰ ফালৰ পৰা বিভিন্ন সময়ত কৈছে যে আমি আমাৰ সংখ্যালঘু মানুহখিনি গৈ তাতে ভিৰ কৰে এনেই ডিষ্টাৰ্ব কৰে কাৰণ সিহঁতে এটা ধৰ্মীয় এটা যিটো পূজাটো বা অষ্টমী মেলাটো ধৰ্মীয়ই আমি যদি তাতে নগৈ আমি যদি ডিষ্টাৰ্ব নকৰোঁ তেনেহ'লে এটা হেৰি নহয় তাতে যোৱাৰ বিভিন্ন ধৰণৰ কাজিয়া হয় আমি দেখা পাইছোঁ গতিকে আমাৰ মানুহখিনি যাতে য'ত প্ৰয়োজন নাই তাতে তেনেকৈ নগ'লেই হ'ল ভিৰবিলাক নকৰিলেই হ'ল গতিকে আমি এনেই গৈ তাতে এটা কাজিয়া লগে আমি এনেই গৈ এটা ডিষ্টাৰ্ব কৰিলে কোনোবাই বেয়া পাবই গতিকে আমি য'ত গ'লে বেয়া পাম তাত যাব নালাগে য'ত আমাৰ দৰকাৰ নাই তাত আমি যাব নালাগে এই বিষয়টোলৈ আৰু বিভিন্ন বিষয় আছে ইতিমধ্যে উপৰোক্ত বক্তা দুজনে যিহেতু আমাৰ আমচুৰ উপসভাপতি বিশ্বাস ডাঙৰীয়াই কৈছে অসম সংখ্যালঘু আমি এইটো লৈছোঁ যে আমি গাঁৱে মানে যিটো জি পি ৱাইছ প্ৰথমে জি পি ৱাইছ আমি এটা সকলো সংগঠন মিলি আমি এৱাৰনেছ কৰিম সজাগতা সভা পাতিম আমি আগতো পাতিছোঁ কিন্তু বহুত দিন হ'ল তেনেকুৱা পতা হোৱা নাই গতিকে সেই সভা সমিতি পাতিম আৰু আমি এটা বিশেষ কথা ভাবিছোঁ যে আমি আইন বিৰোধী যে কাম কোৱা হয় যে আইন বিৰোধী কাম কৰিব নালাগে আমি আইনৰ বিষয়ে আমি জানিব লাগিব গতিকে যে আইনৰ গো সুৰক্ষা আইনটো আমি কি এইটো আমি জানিব লাগিব এই নতুন এটা আইন আহিছে এই বিষয়ে কি আমি যিহেতু আমাৰ টীমত হেৰি আছে এডভোকেট আছে কেইবাজন এডভোকেট আছে আমি গৈ আইনৰ বিষয়েও যাতে আমাৰ ৰাইজক সংখ্যালঘু ৰাইজক যাতে আমি অৱগত কৰিব পাৰোঁ তেখেতসকলে আইনৰ বিষয়ে যাতে জানে সেই বিষয়সমূহ লৈ আমি এটা সজাগতা সভা আহ্বান কৰিম অনাগত সময়ত আৰু আজিৰ যিটো সভাৰ যিটো মূল উদ্দেশ্য আছিল আৰু এইখিনি আমাৰ উদ্দেশ্য